খোজকাঢ়ি শিৱসাগৰৰ পৰা 3 দিনৰ পৰা খোজকাঢ়ি আছো। আপুনি ক'ত যাব? মোৰ নামত যাব লাগে। নামত বস্তুটো শিৱসাগৰ অৰিজিনেল ঘৰ। তাত তাৰমানে এখন কিবা কিবি গাই থাকে। ল'ৰা কিবা কাউণ্ট হেৰি পৰে, ঘৰৰ কাউণ্টত পৰে। এইবাৰ চব পইচা আমি আহোঁ তাৰমানে। তাৰপৰা ঘূৰি আহিলেও পইচা চইচা অলপ খেলি মেলি হ'ল। ইয়াত দেখিলো এতিয়া নাই, নাই খুব মানে গায়ে ফুল বেছিও নাই 500 ইমান নালাগেতো। নামঘৰ পৰা শিৱসাগৰ আহিছো। তাৰ পৰা আহি মই বোলো খোজ কঢ়াই ভাল হ'ব। ঘৰত মোৰে কাম কৰে একো খোৱা নাই আপুনি? এতিয়া মই আপোনাক কিবা এটা দিম, খাব নাই? ইয়াত আছে আপোনাৰ চিঙৰা, আচাৰ দৰ, তাৰপিছত চিঙৰা। কওক আপুনি ইয়াতে লৈ লওক দেই। কওকচোন আপুনি ধুনীয়াকে পানীটো খাই লওক। ধুনীয়াকে কওক। আপুনি একো খোৱা নাই? কেইটা বজাৰ পৰা খোজকাঢ়ি আহিলে? পৰহি পৰা খোজকাঢ়ি আহিছে আপুনি? শিৱসাগৰৰ পৰা খোজকাঢ়ি আহিছে? এতিয়া ক'ত যাব আপুনি? নামৰূপ? আপুনি একো খোৱা নাই? আমাৰ নামটো কি? আপুনি ঘৰ ক'ত? নামৰূপ কোন জেগাত? বঙালীগাঁও। তাত থাকে আপুনি? ঘৰ দুৱাৰ আছে? এতিয়া আপুনি শিৱসাগৰ কেলৈ গৈছিলে? শিৱসাগৰ অৰিজিনেল ঘৰ তাৰমানে মাটি বাৰীবোৰ এনেকুৱা গম পাইছো যে বেয়া লাগিলে। এনেকুৱা এজন মানুহ কৈছে নামৰূপৰ হয়, তেওঁ শিৱসাগৰৰ অৰিজিনেল ঘৰ। সেই মানুহজন খোজকাঢ়ি শিৱসাগৰৰ পৰা 3 দিন লাগিছে আহি। তেওঁ খানাও খোৱা নাই, একো খোৱা নাই। এতিয়া মই সেই চিঙৰা আৰু গাজা আনি দিছো, তেওঁ পানী খাইছে, তেওঁক খাব দিছো। এতিয়া তেওঁ নামৰূপ যাব, ভাড়াও কম হৈছে। ত মই ভাবিছো ভাড়াটো দি পঠিয়াম নামৰূপ যাবলৈ। আপোনাৰ নামটো কি আছিলে? শ্ৰী দীনমণি দত্ত। এজন অসমীয়া মানুহ নহয় জানো? এজন অসমীয়া মানুহ হয়, আমাৰ অসমৰ অসমীয়া মানুহ যে দীনমণি দত্ত বুলি কৈছে, তেওঁ অসমীয়া মানুহ হয়। তেওঁ এতিয়া 3 দিনৰ পৰা শিৱসাগৰৰ পৰা খোজকাঢ়ি আহি আছে। তেওঁ নামৰূপ যাব। নামৰূপ যাবলৈ হয়তো ভাড়া নাইকিয়া, আমাক সেইটোৱে ক'লে ভাড়া নাই বুলি। আমি ভাড়াটো দিম বাৰু এতিয়া। আৰু তেওঁ 3 দিনৰ পৰা একো খোৱা নাইকিয়া, তেওঁ ইয়াতে বহি আছে। আপোনাৰ এই 4 লাইনটো যিটো বনাই আছে তাতে বহি আছে। বহি থকা অৱস্থাত তেওঁ ভোকে পিয়াছে বহি আছে মানে। আমি তাক সেই চিঙৰা আৰু গাজা দিছো। তেওঁ আমাৰ অসমীয়া মানুহে হয়। তেওঁ এতিয়া ক'ত যাব? নামৰূপ যাব আপুনি, হয় নাই? আপোনাৰ ভাড়া নাই, হয় নাই? ভাড়া নাই দাদা, সেইটো কাৰণে ৰৈ আছো। হয় নেকি? আপুনি দিলে মই আপোনাৰ ঘৰটো কোনডোখৰত আছে? মোৰ ঘৰতে ইয়াতে আছে বাৰু, মৰাণতে আছে। মৰাণতে আছে ন? মই দি থৈ যাম। নালাগে দিবলৈ, হ'ব দিয়ক। আমি মানুহক হেল্প কৰো, বুজি পাইছে? আপুনি এটা আমাৰ অসমৰ অসমীয়াই হয়, হয় নহয়? হয় নহয়? অসমীয়া মানুহ হয়। এতিয়া আমাৰ জাতি ভাই হয় আপুনি, হয় নহয়? অসমীয়া মানুহ আপুনি। আৰু আপোনাক কেতিয়া আমি সহায় কৰিলে আৰু পইচাটো ঘূৰাই ল'ম? আপোনাক সহায় কৰিম আমি, আমাৰ দেউতাৰ নিচিনা আপুনি, বুজি পালে? আপোনাক দিম মই এতিয়া। এতিয়া আপুনি খোজকাঢ়ি যাব নালাগে, আপুনি গাড়ীত উঠি যাবগে দেই। হ'ব। গাড়ীত উঠি যাবগে আপুনি। আপোনাৰ ঘৰত ফেমিলি কোন কোন আছে? মা আছে। দেউতা এই তেনেকুৱা ভাইটি আছে, ডাঙৰ ভনী আছে, সৰু ভনী আছে, ভাগিন আছে। আপোনালোকৰ সম্পূৰ্ণ মা আছে, ভাগিন আছে, গোটেইখিনি সম্পূৰ্ণ মানুহ। কিন্তু তেওঁ ভাড়া নথকা অৱস্থাত আৰু তেওঁ ভাগৰি চাগে ইয়াত বহিলে। খোৱাও নাই চাগে, এতিয়া খাব দিছো, খালে তেওঁ। এনেকুৱা মানুহক মানে ভাল লাগে খুৱাই বোলে, আপোনাক সঁচা কথা কৈছো। আৰু মই এতিয়া আপোনাক ভাড়াটোও দিম, আপুনি বাছত যাবগে ধুনীয়াকে দেই। আপুনি খোজকাঢ়ি যাব নালাগে। মই আপোনাৰ নামৰূপৰ ভাড়া কেইটকা হয়? দাদা বেয়া নাপায় যে মোক ষ্টেচনত থৈ আহিব। নামৰূপ যোৱা ষ্টেচন মানে আমাৰ এতিয়া নামৰূপ যোৱা ষ্টেচন, আপুনি নামৰূপৰ বাছ সেইপিনেই পাব, এইপিনে পাব, ইয়াতে পাব। ইয়াৰ পৰা আপুনি বাছবোৰ আহিব নহয়, সেই বাছত উঠি দিলে হৈ গ'ল। ইয়াৰ পৰা পাব, ইয়াতে পাব, বুজি পালে? নামৰূপত যোৱা বাছ ইয়াতে পাব, আপুনি উঠি দিব। মই আপোনাক ভাড়াটো দি দিম এতিয়া। হ'ব। নামৰূপলৈকে ভাড়া আপোনাৰ হয় টকাটো আপোনাৰ হ'ব পাৰে 150 মান টকা হ'ব, বুজিছে? 150 মান টকা হ'ব। মই আপোনাক টকা 200 দিছো দেই, আপুনি দিয়ক।
200 টকা লৈ পেলাই আপুনি ভাড়াটো লৈ ধুনীয়াকে ঘৰলৈ যাবগে। ঘৰ গৈ ধুনীয়াকে গা চা ধুই মেলি আপুনি ঘৰত থাকিব, ঠিক আছে। অসমীয়া মানুহ হয় তেওঁ, আমাৰ অসমৰ এতিয়া। কওক, পানী লওক লওক কওক, কওক। না না কওক। ঠিক আছে, যাব আপুনি দেই। তেনেহ'লে আপুনি কোথাও ইয়াতে বাছ পাব, আপুনি ৰখাই মেলি আপুনি ধুনীয়াকে নামত যাবগে দেই। ঠিক আছে। হা?